জমিয়ত উলামায়ে হিন্দ, যেহেতু জমিয়ত উলামায়ে হিন্দ বর্তমান চর্চার বিষয় অসমত, আহক আমি সকলোৱে জমিয়ত উলামায়ে হিন্দৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰৰ কি কন্ট্ৰিবিউশন ভাৰতবৰ্ষলৈ আমি জানিব লাগে। সেইকাৰণে সকলো শিক্ষিত যুৱক যুৱতী ভাই ভনীসকলক মই বিনম্ৰভাৱে অনুৰোধ কৰিম, আজিকালি সায়েন্স এণ্ড টেকনলজিকৰ যুগ। আমাৰ স্মার্টফোন আছে, এন্ড্রয়েড আছে, আইফোন আছে, আইপ্যাড আছে, ল্যাপটপ আছে, কম্পিউটার আছে, ChatGPT আছে। জাস্ট আমি গুগলে সার্চ কৰিলে আমি পাম ইয়াৰ ইতিহাস কি, ইয়াৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰত কন্ট্ৰিবিউশন কি ভাৰতবৰ্ষলৈ। জমিয়ত উলামায়ে হিন্দৰ যি কন্ট্ৰিবিউশন, ইয়াত ইষ্টাব্লিছ হৈছিল 1919ত, কিন্তু ইয়াৰ ফাউণ্ডিং ফাদাৰ্ছসকলৰ যি কন্ট্ৰিবিউশন ইয়াৰ আগৰ পৰাই। আপোনাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইষ্টাব্লিছ হৈছিল 1885ৰ 28 ডিচেম্বৰ মুম্বাইত, কিন্তু জমিয়ত উলামায়ে হিন্দৰ ফাউণ্ডিং ফাদাৰ্ছসকলে, ইয়াৰ মেম্বাৰসকলে ইয়াৰ আগৰ পৰাই ব্ৰিটিছ খেদা আন্দোলনত জড়িত হৈ গৈছিল। চিপাহী বিদ্ৰোহ 1857ত এই মৌলানা ফজলুল হক খৈৰাবাদীয়ে আপোনাৰ কি কৰিছিল, ফতোয়া জাৰি কৰিছিল, অৰ্থাৎ ফৰমান জাৰি কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে লড়াৰ কাৰণে, আৰু সেই সময়ত প্ৰায় মোৰ দেন 10,000 উলামাসকলে শ্বহীদ হৈছিলে। 2 নম্বৰ কথাটো হ'ল, এইসকল ব্যক্তি আৰু মাদানী বংশৰ হুছেইন আহমদ মাদানী, আৰশাদ মাদানী, মাহমুদ মাদানী, মাহমুদুল হাছান দেওবন্দী, এইসকল ব্যক্তিৰ বিষয়ে কিবা কোৱাৰ আগতে আমি চৰ্চা কৰিব লাগে, ইতিহাস জানিব লাগে, সিহঁতৰ বিষয়ে ষ্টাডি কৰিব লাগে। আমি দুনিয়াৰ পৰা গুচি যাম, কিন্তু সিহঁতৰ নাম ইতিহাসত থাকিব। যেতিয়ালৈকে ভাৰতবৰ্ষ থাকিব, পুৰা বিশ্ব থাকিব, পুৰা ব্ৰহ্মাণ্ড থাকিব, তেখেতসকলৰ নাম থাকিব, কিন্তু আপোনাৰ আমাৰ নাম নাথাকিব পাৰে ইতিহাসত। সেইকাৰণে সিহঁতৰ ব্যক্তিৰ বিষয়ে আমাৰ কাৰণে জানাৰ বহুত জৰুৰী। আপোনাৰ এইসকল ব্যক্তিয়ে খিলাফত মুভমেন্ট, আপোনাৰ নন কোঅপাৰেশন মুভমেন্ট, সিভিল ডিসঅবেডিয়েন্স মুভমেন্ট, কুইট ইণ্ডিয়া মুভমেন্টৰ লগত মহাত্মা গান্ধী, নেহৰু, মৌলানা আবুল কালাম আজাদ, আশফাকুল্লাহ খান সকলোৰ লগত মিলি জুলি দেশখন কি কৰিছে, স্বাধীন কৰিছে ব্ৰিটিছৰ পৰা। সেই স্বাধীনতাৰ পিছতেও সিহঁতৰ যি কন্ট্ৰিবিউশন সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত ভাৰতবৰ্ষখন আগুৱাই লৈ যাবলৈ, বিশ্বৰ দৰবাৰত লৈ যাবলৈ সিহঁতৰ কন্ট্ৰিবিউশন লিখিত ল'বলগীয়া। আৰু ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত আপোনাৰ হুছেইন আহমদ মাদানীৰ নামত হজৰত মহানীৰ নামত ডাক্কাটো ওলাইছিল। আপোনাৰ যদি চাই যে কনষ্টিটিউণ্ট এছেম্বলিৰ মেম্বাৰ আছিল হজৰত মহানী। হজৰত মহানীয়ে নাৰা দিছিল ইনকালাব জিন্দাবাদ, যিটো আজিকালি MLA, MP বা চিফ মিনিষ্টাৰ, প্ৰাইম মিনিষ্টাৰ হোৱাৰ পিছত আমি জিন্দাবাদ দি থাকো নহয় জানো, ইনকালাব জিন্দাবাদ কোনে দিছিল? হজৰত মহানী চাহে দিছিল। আৰু হজৰত মহানী কনষ্টিটিউণ্ট এছেম্বলি মেম্বাৰ আছিল, তেখেতৰ লগত বাবা চাহেব আম্বেদকাৰ ফটো আছে, আপোনালোকে চাব পাৰে গুগলত। সেইকাৰণে আমি সকলোৱে এই বিষয়ে ষ্টাডি কৰিব লাগে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু আপোনাৰ জমিয়ত উলামায়ে হিন্দে মিলি জুলি সকলো আপোনাৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে হিন্দু, মুছলিম, শিখ, ইছাই, বৌদ্ধ, জৈন, দলিত, ট্ৰাইবেল সকলোৱে মিলি জুলি, মেল ফিমেল সকলোৱে মিলি জুলি ভাৰতবৰ্ষখন স্বাধীন কৰিছিল। সেইকাৰণে আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিম, এই বিষয়ে আমি ষ্টাডি কৰিব লাগে। এতিয়া আকৌ যদি কোনোবাই दिल और दिमाग में अगर गहन लग चुकी है तो उसको समझाना बहुत मुश्किल है। मैं क्यों, पूरा दुनिया नहीं समझ पाएंगे उसको और समझा नहीं पाएंगे। तो इसलिए मैं गुजारिश करना चाहता हूँ, आइए अभी के हम लोग थोड़ा स्टडी करते हैं गूगल के जरिए और किताब के जरिए, ठीक है ना। थैंक यू वेरी मच।